নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিম ৰাতি কুকুৰে কিয় কানে বা কিয় ভুকে। কাৰণ জানি আপুনি আচৰিত হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা কথা কৈছোঁ শুনা। মোৰ অংকুৰ ৰাখিফল ইউটিউব চেনেলটো তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ বেল আইকনটো টিপি অল কৰি দিবা। ঠিক আছে বাৰু, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতি কুকুৰে কিয় কানে, কাৰণ জানি আপুনি আচৰিত হ'ব। মাজনিশা কুকুৰবোৰে চিঞৰি উঠে। আমি মানুহবোৰে টোপনিৰ পৰা সাৰ পাই ভাবোঁ কুকুৰটোৱে কিয় কান্দিছে। সঁচাকৈয়ে আমি মানুহবোৰে ৰাতি কুকুৰটোৱে ভুকিলে কিবা বেয়া বস্তু দেখিছে বুলি ভাবোঁ। বহুত মানুহে বিশ্বাস কৰে যে কুকুৰৰ কান্দোন বেয়া। কিছুমান মানুহে মাজনিশা কুকুৰে কান্দিলে কাৰোবাৰ মৃত্যু আগজাননী বুলি বিশ্বাস কৰে। মানুহে বিশ্বাস কৰে যে কুকুৰে ৰাতি কিবা আত্মা দেখিব পাৰে আৰু ৰাতি কুকুৰে ভূত প্ৰেত দেখিলে কান্দিব পাৰে। কিন্তু এই যুক্তিসমূহৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, কেৱল মানুহৰ অন্ধবিশ্বাস মাথো। বিজ্ঞানে আকৌ অন্য বেলেগ কথা কয়। মাজনিশা কুকুৰে কিয় কানে, আহক আপোনালোকে বৈজ্ঞানিক ব্যাখ্যা জানি লওক। মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে ৰাতি কুকুৰে কান্দি থাকে। অধ্যয়নত দেখা পোৱা গৈছে যে যেতিয়া কুকুৰে নিজৰ পুৰণি ঠাই এৰি নতুন ঠাইলৈ প্ৰৱেশ কৰে তেতিয়া সিহঁত বহুত দুখী হয় আৰু সেই দুখৰ বাবে কুকুৰে ৰাতি কানে। সিহঁতৰ মানৱ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থকা বাবেও মাজৰাতি কুকুৰে কানে। কিছুমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ'লে বা অসুস্থ হ'লে ৰাতি কুকুৰে কান্দি উঠে। লগতে কুকুৰে অন্য বেলেগ ঠাইৰ পৰা আহিলেও আন কুকুৰবোৰক সতৰ্ক কৰি দিবলৈ কানে। অস্বাভাৱিক কিবা এটা দেখিলেও কুকুৰে ৰাতি চিঞৰিবলৈ আৰম্ভ কৰে, যিটো ৰাতি কুকুৰে কান্দি থকা যেন শুনা পোৱা যায়। কুকুৰসকলেও ভয় কৰে। যেতিয়া কুকুৰবোৰৰ বয়স লাহে লাহে দিনক দিনে বাঢ়ি যাবলৈ ধৰে তেতিয়া কুকুৰবোৰৰ ভয় বাঢ়ি যায়। নিৰাপত্তাহীনতা ভয়ৰ বাবেও কেতিয়াবা মাজনিশা কুকুৰসকলে কান্দি উঠে। কুকুৰসকলেও সিহঁতৰ সঙ্গীৰ অভাৱ বা সঙ্গীৰ মৃত্যুৰ বাবে চিঞৰি চিঞৰি কানে। জ্যোতিষশাস্ত্ৰৰ মতে কুকুৰেও কান্দি থাকে যেতিয়া কুকুৰসকলে নিজৰ চাৰিওফালে কিছুমান মৃত আত্মাৰ উপস্থিতি অনুভৱ কৰে, যিটো সাধাৰণ মানুহে দেখা বা অনুভৱ কৰিব নোৱাৰে। সেইবাবে ৰাতি কুকুৰসকলে কান্দিলে মানুহে খেদি পঠিয়াবলৈ চেষ্টা কৰে। কিন্তু বিজ্ঞানে আকৌ বেলেগ কথা কয়। বিজ্ঞানীসকলৰ মতে কুকুৰসকলে ৰাতি কান্দিব নোৱাৰে, সেয়া তেওঁলোকৰ আহ্বান। ৰাতি কুকুৰসকলে মাত দি সিহঁতৰ দূৰত থকা সঙ্গীসকলক এটা বাৰ্তা দিবলৈ চেষ্টা কৰে। সেইবাবে ৰাতি কুকুৰসকলে ভুকিলে বা কান্দিলে আপোনালোকে ভয় নাখাব। ঠিক আছে, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। পুনৰ আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুতিৰে আজিলৈ বাই বাই।